মানে একমাহ 10 দিন হৈ গ'ল আজিলৈকে ন্যায় দিয়া নাই। সুদূৰ বাক্সা জিলাৰ পৰা জুবিন ক্ষেত্ৰলৈ আহিছে, জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহিছে আৰু সিহঁতে মনোভাৱ কৰি আছে, সিহঁতে আঁতৰি যাব খোজা নাই, জুবিনদাৰ ওচৰৰ পৰা আঁতৰি যাব খোজা নাই। আমি জুবিনদাৰ জাষ্টিছ বিচাৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই তেখেতে এতিয়ালৈ কোনো একো ক্লু দিব পৰা নাই। অসমৰ নমস্কাৰ, টপ আইডিয়াপুৰৰ পোনপটীয়া সম্প্ৰচাৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জুবিনদা নোহোৱাকৈ আজি 1 মাহ 10 দিন সম্পূৰ্ণ হৈছে। জুবিন ক্ষেত্ৰলৈ মানুহৰ যিটো সমাৱেশ, সৰ্বধৰ্মৰ প্ৰাৰ্থনা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে। আমি পোনপটীয়াকৈ ইয়াৰ পৰা বহুকেইজনৰ মন্তব্য ল'ব বিচাৰিম যে তেওঁলোকৰ এই মুহূৰ্তত জুবিন ক্ষেত্ৰলৈ আহি তেওঁলোকৰ মনোভাৱটো কি হৈছে আৰু জুবিনদাৰ বৰ্তমান সময়ছোৱাৰ যিটো ন্যায় প্ৰক্ৰিয়ালৈ গোটেই অসমত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। এই ক্ষেত্ৰতো মই ইয়াৰ বহুকেইজন লোকৰ সৈতে কথা পাতিম, গতিকে আপোনালোকে স্কিপ নকৰাকৈ আমাৰ প্ৰতিবেদনটো শেষলৈ চাই থাকক। আমি লগ পাইছোঁ সুদূৰ বাক্সা জিলাৰ পৰা জুবিন ক্ষেত্ৰলৈ অহা জুবিনদাৰ বহু অনুৰাগী। সিহঁতৰ পৰা আমি পোনপটীয়াকৈ সিহঁতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত জুবিন ক্ষেত্ৰলৈ আহি, জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহি তেওঁলোকৰ মনোভাৱটো কি হৈছে। হয় দা, আপুনি প্ৰথমত জনাব আপুনি ক'ৰ পৰা আহিছে? হয়, মই গোৰেশ্বৰ বাক্সা জিলাৰ পৰা আহিছোঁ। আমি জুবিনদাৰ জাষ্টিছ বিচাৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই তেখেতে এতিয়ালৈ কোনো একো ক্লু দিব পৰা নাই। অসমৰ আমাৰ জুবিন প্ৰেমী যিখিনি আছে, জুবিন প্ৰেমীক আমি বিচাৰি আছোঁ যে জুবিনদাই ন্যায় বিচাৰে। ন্যায়ৰ কাৰণে আমি ধৰক আমি ৰাজপথত ওলাব নোৱাৰোঁ, তেখেতে ৰাজপথত ওলাব নোৱাৰা কৰিছে। এতিয়া আমি কি কৰিব লাগিব? তেখেতে আকৌ আমাক উত্তৰ এটাও দিব নোৱাৰে, আমাক জাষ্টিছ দিবও নোৱাৰে। তো তেওঁৰ ওপৰত আমি ভৰসা যে তেওঁ জাষ্টিছ দিব, কিন্তু দিব বুলি ভাবি থাকিলেতো নহ'ব। তেওঁ কি কৰিব খুজিছে এই বিষয়ে আমাক সেইখিনি কথা আমাৰ অসমৰ জনসাধাৰণক জনালে হ'ল। হয়, নমস্কাৰ। আপোনালোকে পোনপটীয়া সম্প্ৰচাৰত দেখিব পাৰিছে সুদূৰ বাক্সা জিলাৰ পৰা জুবিন ক্ষেত্ৰলৈ, জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহিছে আৰু জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়াকৈ অনুৰোধ জনাইছে যাতে জুবিনদাৰ ন্যায়টো অতি সোনকালে দিয়ে। আৰু বৰ্তমান সময়ছোৱাত জুবিনদা নাইকিয়া হৈছে আমাৰ পৰা 1 মাহ 10 দিন সম্পূৰ্ণ হৈছে। এই ক্ষেত্ৰত আৰু কেইজনমান দাদা আছে আমাৰ ওচৰত, আমি সিহঁতৰ সৈতে কথা পাতিম। হয় দাদা, আপুনি কি ক'ব এই ক্ষেত্ৰত? জুবিনদাসকলে মানে 1 মাহ 10 দিন হৈ গ'ল আজিলৈকে ন্যায় দিয়া নাই, সেইকাৰণে মানে ন্যায় লাগে আৰু। ক'ৰ পৰা আহিছে আপুনি? বাক্সা জিলাৰ পৰা গোৰেশ্বৰ। জুবিনদাক কেতিয়া বাস্তৱত লগ পাইছিলে নেকি? লগ পোৱা নাই, পাম বুলি আশা কৰি আছিলোঁ। কেতিয়া আহিছে জুবিনদাৰ সমাধি ক্ষেত্ৰত? আজি আহিছে নে বেলেগ দিনত আহিছে? আজি আহিছোঁ। আজি আহিছে। কেইটালৈকে থাকিব? একদম 2-3 ঘণ্টা, মানে ৰাতি 12টা-1টালৈকে মুঠতে থাকি যাব। সেইদিন আপোনালোকে এইখিনিতে অনুমান কৰিব পাৰিছে জুবিনদা কিমান ভাল পায় সিহঁতে। সুদূৰ বাক্সা জিলাৰ পৰা জুবিন ক্ষেত্ৰলৈ আহিছে, জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহিছে আৰু সিহঁতে মনোভাৱ কৰি আছে, সিহঁতে আঁতৰি যাব খোজা নাই, জুবিনদাৰ ওচৰৰ পৰা আঁতৰি যাব খোজা নাই। সিহঁতৰ নিজৰ মুখেৰে কৈছে 12টা-1টালৈকে থাকিব। হয়, আপোনালোকেও আহক আৰু এই খবৰটো যোনে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, গোটেই অসমবাসী ৰাইজে যাতে এই খবৰটো দেখিব পাৰে।